নাটকৰ পৰা চাহৰ দোকানলৈ সৰভোগৰ ধ্ৰুৱৰাজ পাঠকৰ যাত্ৰা। যিটো সময়ত ৰাজ্যৰ লগতে দেশৰ একাংশ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ অভাৱত অসৎ কৰ্মত লিপ্ত হোৱাৰ ঘটনা পৰিলক্ষিত হৈছে, ঠিক সেই সময়তে সৰভোগৰ এজন যুৱকে নিজৰ বুদ্ধিৰে নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হোৱাৰ লগতে আন 10জনৰ বাবে আদৰ্শ হৈ পৰিছে। বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰেগাঁও নাটপাৰাৰ এজন শিক্ষিত যুৱকে সম্প্ৰতি সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰেগাঁও নাটপাৰাৰ বাসিন্দা অসমৰ এগৰাকী বিশিষ্ট হোমিওপেথিক চিকিৎসক গদাধৰ পাঠক আৰু ভানুমতী পাঠকৰ সুযোগ্য সন্তান ধ্ৰুৱৰাজ পাঠকে শিক্ষা জীৱনৰ সমাপ্ত কৰি এতিয়া নাটক কৰাৰ সমান্তৰালকৈ এখন চাহৰ দোকান দিছে। নাটকৰ লগতে চাহৰ দোকানেৰে বৰনগৰবাসী ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। 1992 চনত 31 ডিচেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰা ধ্ৰুৱৰাজ পাঠকে সৰভোগৰ বৰনগৰ জুৰুৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত আৰু বৰনগৰ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পাছৰে পৰা একান্তভাৱে নাট্যকৰ্মত জড়িত হৈ পৰে। বৰনগৰবাসী ৰাইজৰ পৰা জানিবলৈ পোৱা মতে ধ্ৰুৱৰাজ পাঠক সৰুৰে পৰা নাটকৰ লগত জড়িত হৈ আছে আৰু সম্প্ৰতি অসমৰ বিভিন্ন ঠাইত নাট্যকৰ্মী হিচাপে কাম কৰি আহিছে। তাৰ ভিতৰত নলবাৰী জিলাৰ কৈঠালকুছিৰ সোনাগ, গুৱাহাটীৰ অভিজ্ঞানম আদি অন্যতম। তাৰোপৰি তেওঁৰ বনচাই অসম নামেৰে এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান আছে, যাৰ উদ্যোগত প্ৰতি বছৰে পথাৰ নাট মেলা শীৰ্ষক নাটকৰ অনুষ্ঠান অনুষ্ঠিত কৰি সমগ্ৰ অসমত এক আলোড়নৰ সৃষ্টি কৰাৰ লগতে বিভিন্ন সামাজিক কাৰ্য যেনে পৰিৱেশ সংৰক্ষণ, গছপুলি ৰোপণ, চৰাই সংৰক্ষণ, দুখীয়া লোকক খাদ্য বস্ত্ৰ শিক্ষাৰ সামগ্ৰী আদি বিতৰণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সংবাদ জগতখন প্ৰতিটো সময়তে বিপদৰে ভৰা বুলি গম পোৱাৰ পাছতো 2015-16 বৰ্ষত জনপ্ৰিয় অসমীয়া বাতৰি কাকত গণ অধিকাৰৰ জৰিয়তে সংবাদ জগতত পদাৰ্পণ কৰে। ধ্ৰুৱৰাজ একেৰাহে কবি, প্ৰবন্ধকাৰ, সাংবাদিক, অভিনেতা, চিত্ৰশিল্পী, নাট্যকৰ্মী। উল্লেখযোগ্য যে বৰনগৰৰ বিভিন্ন ভিতৰুৱা অঞ্চলত নৃত্য, নাটক, চিত্ৰকলা আদিৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰি সেই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰি আহিছে ধ্ৰুৱৰাজ পাঠকে। সৰভোগৰ পৰা ছয়জুল আলীৰ ৰিপোৰ্ট। হয়, নমস্কাৰ। নাটক ভাল পাওঁ আৰু নাটকৰ লগত জড়িত হৈ থাকি ভাল লাগে। নাটকৰ অৰ্গেনাইজ কৰি ভাল লাগে। নাটকৰ মানে যিটো আমাৰ উদ্যোগ ল'ব লাগে, মানে নিজে হয়তো অভিনয় কৰিব নাজানো, মই বা কৰিব খুব কম কৰিছোঁ, কিন্তু নাটকৰ লগত জড়িত হৈ যেনেকৈ হওক, কলা নিৰ্দেশক হিচাপেই হওক বা সৰু সুৰা অভিনেতা হিচাপতেই হওক বা উদ্যোক্তা হিচাপতে হওক, নাটকৰ লগত কাম কৰি ভাল লাগে। আৰু সেই নাটকৰ কামটো হৈছে মোৰ এটা নিচা। আৰু নাটকৰ লগত যদি মই অহৰহভাৱে কাম কৰি থাকোঁ, তেতিয়াহ'লে হয়তো মই এটা সময়ত গৈ পেলাই সেইটো মই প্ৰফেশ্যন হিচাপে ল'ব পাৰিম, কিন্তু মোৰ সেই সময়টোলৈকে ৰখি থাকিবৰ সময়টো খুব কম আচলতে। মোৰ সংসাৰ এখন আছে, গতিকে নিজৰ পেটটো চলাব লাগিব, নিজৰ সংসাৰখন চলাব লাগিব। আৰু এইবিলাক কাৰণ চিন্তা কৰি পেলাই মই আজি নাটকৰ লগতে একেলগে সৰুকৈ এখন চাহৰ দোকান আৰম্ভ কৰিছোঁ। আমাৰ সৰভোগৰে এটা ঐতিহ্যমণ্ডিত মন্দিৰ, যি 200 বছৰ হ'বলগী গৈ আছে 2026 চনত। সেইটো হৈছে ভাৰেগাঁও নাটপাৰাৰ মনসা মন্দিৰ। সেই মনসা মন্দিৰৰ একেবাৰে কাষতে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে যিখন মোৰ ঘৰৰ লগতে এখন দোকান দিছোঁ, চাহৰ দোকান। আৰু এই চাহৰ দোকানখন লৈয়ে মই নিজৰ জীৱিকা হিচাপে লৈছোঁ আৰু নাটকৰ কামো অহৰহভাৱে কৰি গৈ আছোঁ।